নমস্কাৰ আজি জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো আজি আমাৰ চেপ্টাৰ নম্বৰ 6 যেটো ত্ৰিভুজ বা ট্ৰায়াঙ্গলছ বুলি কয় এটা ইয়াৰ এমসিকিউ খিনি আমি প্ৰথমতে স্টাৰ্ট কৰো ইয়াত কি দিয়া আছে চোৱা প্ৰথম কোৱেশ্চনটো যদি দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি হ'ব অপচন দিয়া আছে তোমাক 2:3 4:9 81:61 61 16:18 81 তো এতিয়া এইটো কোৱেশ্চনত তোমালোকে কি কৰিবা যদি তোমালোকক কি দিয়া থাকে বাহুৰ অনুপাত দিয়া থাকে তোমালোকে মন কৰিবা একদম শৰ্ট ট্ৰিক যদি বাহুৰ অনুপাত দিয়া থাকে উলাব দিয়া কালিৰ অনুপাত তেন্তে কি কৰিবা এই দুটাক স্কয়াৰ কৰি দিবা মানে সদায় মন ৰাখা বাহুৰ অনুপাত আৰু কালিৰ অনুপাতটো তো কেনেকুৱা হয় বাহুৰ অনুপাতক যদি স্কয়াৰ কৰি দিয়া তেতিয়া তুমি কালিৰ অনুপাত পাবা তো এই দুটাক স্কয়াৰ কৰি দিয়া 4 স্কয়াৰ মানে কিমান হ'ব 16 9 স্কয়াৰ মানে 81 তাৰ মানে অপচন তোমাৰ কোনটো হ'ব 16:81 কিন্তু কেতিয়াবা ভুলতে আকৌ তোমালোক উল্টাটো দিব পৰা যায় চাই লবা গতিকে প্ৰথমতে যেটো 4 আছে প্ৰথমতে কি হ'ব 16 ঠিক তেনেদৰে নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা ত্ৰিভুজ DEF আৰু ABC যদি AD:AB চোৱাচোন ইয়াৰে D বাহুটো বা ইয়াৰে AB বাহুটো দিয়া আছে তো যদি এনেকে দিয়া থাকে 2:3 দিয়া আছে তেন্তে কি উলাব আছে এৰিয়া মানে কালি দিয়া আছে তোমাক DEF for 44 ABC ৰ কিমান দিয়া আছে ওহেতু উলিয়াব দিছে অপচন দিয়া আছে তোমাক তো তুমি বস্তুটো জানা যে যদি DEF আৰু ABC যদি তোমাৰ কি হয় সদৃশ হয় তেন্তে D/AB ইকুৱেল যদি তো স্কয়াৰ কৰি দিয়া তুমি সদায় কি পাবা ইয়াৰ এৰিয়া পাবা DEF আৰু এৰিয়া অফ ABC পাবা এটো তোমাৰ শর্ত যদি কালিৰ অনুপাত লাগে আমি কি কৰিম বাহুৰ অনুপাতটো কি কৰি দিম স্কয়াৰ কৰি দিম তো তুমি চোৱা বাহুৰ অনুপাতটো তোমাক দিয়া আছে D/AB কিমান দিয়া আছে 2/3 স্কয়াৰ আছে স্কয়াৰ পাতিছো এৰিয়া অফ DEF দিয়া আছে এৰিয়া অফ DEF কিমান দিয়া আছে 44 এইটো তুমি না জানা এৰিয়া অফ ABC তুমি না জানা এটা সো আইটো স্কয়াৰ কৰি দিলে কি হ'ব 2 ৰ লগত স্কয়াৰ কৰিলে 4 3 ৰ লগত স্কয়াৰ কৰিলে 9 44 to 44 এ থাকিল ইয়াত তলত থাকিল এৰিয়া অফ ত্ৰিভুজ ABC আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন বা বজ্ৰ পূৰণ কৰি দিম এটোৰ লগত এটো পূৰণ কৰিম এটোৰ লগত এটো পূৰণ কৰিম তো 4 পূৰণ এৰিয়া অফ ত্ৰিভুজ ABC ইকুৱেল 9 into 44 ঠিক আছে এই দুটা পূৰণ কৰিছো সমান চিন দি কিনে আকৌ এই দুটা পূৰণ কৰিছো এটা তোমাক লাগে কি তোমাক লাগে এইটো ইয়াৰ লগত 4 টো কি হৈছে পূৰণ হৈছে যদি মই হিফালে নিউ কি হ'ব হৰণ হ'ব তো এৰিয়া অফ ত্ৰিভুজ ABC ইকুৱেল 9 into 44/4 মানে 4 এৰে যদি তুমি 44 কাটা কিমান বাৰ 4 টোক একবাৰ 4 ক একবাৰ মানে 11 বাৰ তো 11 into 99 মানে 99 বৰ্গ একক যেটো তোমাক বৰ্গ এককত হচ্ছে आंसरটো কিমান হ'ব 99 নেক্সট কোৱেশ্চনটো চোৱা যদি দুটা সদৃশ ত্ৰিভুজৰ পৰিসীমাৰ অনুপাত এবাৰ কি দিছে তোমাক বাহুৰ অনুপাত দিয়া নাই এবাৰ দিয়া আছে তোমাক পৰিসীমাৰ অনুপাত দিয়া আছে 4:25 তেন্তে ত্ৰিভুজ দুটাৰ কিহৰ অনুপাত ওলাব আছে কালিৰ অনুপাত এজ লাইক তোমাৰ বাহুৰ অনুপাতৰ নিচিনা বাহুৰ অনুপাত যেনেকৈ দিলে আমি কি কৰো স্কয়াৰ কৰি দিও ঠিক তেনেদৰে পৰিসীমাৰ অনুপাত দিয়া থাকিলেও কালিৰ অনুপাত যদি লাগে আমি কি কৰি দিম বস্তুটো স্কয়াৰ কৰি দিম 4 ক স্কয়াৰ কৰিলে কিমান 4 গুণ 16 আৰু 16 হ'ব আৰু 1 ক কি কৰি দিয়া স্কয়াৰ কৰি দিলে 25 গুণ 625 তাৰ মানে आंसर কিমান হ'ব তোমাৰ 16 into 625 এইটো হ'ব তোমাৰ মই তিনিটা কোৱেশ্চন একেলগে দিলো তাৰ কাৰণ তোমালোকে হেনেকুৱা কোৱেশ্চন পাব পাৰা হা নেক্সট এইটো কোৱেশ্চন চোৱা এটো একদম ইম্পৰ্টেন্ট কোৱেশ্চন ত্ৰিভুজ ABC ৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু যদি মই এটা ত্ৰিভুজ আকো ABC দিয়া আছে ইয়াত কি কৈছে AB বাহুৰ ওপৰত আৰু AC বাহুৰ ওপৰত ক্ৰমে D আৰু E এটা বিন্দু এটুত যদি D এটা বিন্দু আছে এটুত কি এটা বিন্দু আছে E আছে ই এটা বিন্দু তাৰছত কি কৈছে D প্যাৰেলাল BC যদি D ডাল BC ৰ কি হয় সমান্তৰাল হয় তেন্তে মান দিয়া আছে DB ৰ মান কিমান দিয়া আছে DB ৰ মান দিয়া আছে 7.2 A ৰ মান দিয়া আছে 1.8 আৰু কি দিয়া আছে EC ৰ মান দিয়া আছে 5.4 উলাব কি দিছে তোমাক এই AD ৰ মানটো উলিয়াব দিছে তো এইটো তোমাৰ মেইনলি কি হৰ ফৰ্মুলা এই যে থেলছৰ নিয়ম এটা পাইছিল নহয় কি প্ৰথম যেটো 6.1 উপপাদ্য যদি এটা ত্ৰিভুজৰ এডাল বাহু আৰু এডাল বাহু কি হয় সমান্তৰাল হয় তেন্তে আমি কি পাও অনুপাতটো সমান পাও যেনে ইখিনি বাই ইখিনি ইকুৱেল ইখিনি বাই ইখিনি
মানে ইয়াত এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা যদি ডি আৰু BC তোমাৰ সমান্তৰাল হয় তেন্তে তুমি কি পাবা AD বাই DB আৰু এটো কি হ'ব AE বাই EC মৌলিক সমানুপাতিকতা উপপাদ্য বুলি যেটো কৈছো থেলছৰ উপপাদ্য হেতুৱে সদায় কি কৰিবা থেলছৰ উপপাদ্যটো প্ৰমাণ কৰিবলৈ কেতিয়াবা তোমালোকৰ উল্টা হ'ব পাৰে যে কোন ফালৰ পৰা নিম এটো বাৰু প্লেন কে আছে কেতিয়াবা তোমালোকক তেনেকে নিদি কিনে এনেকেও দিব পাৰে তেতিয়া কোনটো বাই কোনটো হ'ব যদি প্ৰবলেম হয় তেতিয়া তুমি মন কৰিবা সদায় যিডাল সমান্তৰাল বাহু সেইডাল তোমাৰ গাৰ ফালে লবা তোমাৰ গাৰ ফালে ললা আৰু সদায় ওপৰৰ যেটো কোণ এটা কোণটো তুমি ওপৰত ধৰি ললা ধৰা এনেকে ধৰি ললে মই মোৰ ফালে থাকি গল না নাই ধৰা মই কোণটো এনেকে ওলমাই ললো ত্ৰিভুজটো তো গাৰ ফালে কোনটো ডাল বাহু থাকিল এই দুইডাল বাহু থাকিল তো মন কৰিবা যেতিয়া তুমি ত্ৰিভুজ এটা ওলমাই লবা যাতে তোমাৰ গাৰ ফালে কি থাকে সমান্তৰাল বাহু দুডাল থাকে তো তেতিয়া তুমি সেই কোণটোৰ পৰা স্টাৰ্ট কৰিব পাৰিবা তো এইটোৰ ক্ষেত্ৰত চোৱাচোন এইটোৰ ক্ষেত্ৰত যদি মই এনে দি ধৰো PQR ST ধৰা মই ইয়াতে কি কলো QR আৰু QR প্যাৰেলেল ST দি আছে তো তুমি কি কৰিবা যিডাল বাহু প্যাৰেলেল দি আছে সেইডাল তুমি গাৰ ফালে লোৱা তুমি ভাবি লোৱা এইডাল তোমাৰ গাৰ ফালে হা আৰু কোনটো ধৰিবা এই কোনটো যদি তুমি এনেকে ধৰিলে কি হ'ব তোমাৰ গাৰ ফালে থাকিব আৰু মই কৰবা হ'ব তো PR বাই RS ইকুৱেল PQ বাই QT তেনেকুৱা ধৰণৰ থেলছৰ উপপাদ্য তো এইটোৰ ক্ষেত্ৰত চোৱা তোমাক দিয়া কি আছে AD ৰ মান তোমাক দিয়া আছে নেকি নাই দিয়া DB ৰ মান কিমান দিয়া আছে DB ৰ মান দিয়া আছে 7.2 এখন AE ৰ মান কিমান দিয়া আছে 1.8 EC ৰ মান কিমান দিয়া আছে 5.4 তো এনেকুৱা এটা কোৱেশ্চন তোমালোকে পাব লাগে হা তো চাই লবা তো এতিয়া কি কৰিম আমি বজ্ৰ পূৰণ কৰিম 5.4 ইনটু AD এৰিতে আমি কি কৰিলো পূৰণ কৰিলো ঠিক তেনেদৰে 7.2 আৰু কি কৰিম 1.8 পূৰণ কৰিম তো পূৰণ কৰি নলবা লগ প্ৰথমতে তুমি কি কৰা পক্ষান্তৰ কৰি লোৱা AD লগত 5.4 টো কি হৈছে পূৰণ হৈছে ইফালে যদি মই নিউ কি হ'ব হৰণ হৈ গল তো 5.4 কত গল তোমাৰ তলত গল এতিয়া চোৱা কাটাকাটি কৰিম প্ৰথমতে 18 3 গুণ 54 ডাইৰেক্ট যায় কিন্তু পইণ্ট আছে তুমি এটা বস্তু মন কৰিবা যেতিয়া ভগ্নাংশৰ ক্ষেত্ৰত ধৰা তলতো কি আছে তলতটো এটা এৰি দশমিক আছে আৰু ওপৰতটো এটা এৰি দশমিক আছে ধৰা এনেকুৱা আছে হা ইয়াতো এটা এৰি দশমিক আছে ইয়াৰো এটা এৰি দশমিক আছে তো তেনেকুৱা ক্ষেত্ৰত তুমি কি ভাবি লবা পাৰা যে দশমিক নাই যদি একে সংখ্যক দশমিক থাকে ধৰা এতে দুটা এৰি দশমিক আছে ইয়াতো ধৰা দুটা এৰি দশমিক আছে ধৰা মই এটো 3 দিলো তো ইয়াত কি আছে এই দুটা এৰি দশমিক আছে ইয়াতো দুটা এৰি দশমিক তো দশমিক নাই বুলি তুমি জ্ঞান কৰি লবা পাৰা বুজি পাইছা তো এইটোৰ ক্ষেত্ৰতো তেনেকুৱা ধৰা 18 আৰু 54 ৰ ক্ষেত্ৰত যদি মই চাও 18 3 গুণ কিমান ডাইৰেক্ট 54 বা দশমিক নাই বুলি ভাবি ললো কিন্তু এতিয়া চোৱা ইয়াত দশমিক আছে নেকি নাই কিন্তু ইয়াত দশমিক আছে তেতিয়া তুমি তেনেকুৱা ভাবিব নোৱাৰা 3 ৰে প্ৰথমতে কাটাকাটি কিমান যায় চোৱা 3 ৰে ইয়াক কিমান বাৰ 3 2 গুণ 6 হাতক কিমান বাৰ 3 2 গুণ 6 কিমান বাকি ৰল 1 বাকি ৰল হলে কিমান হ'ব 2 ৰ আগত বহাই দিয়া 1 তো হল কিমান 12 3 ৰে কিমান বাৰ 4 বাৰ 3 4 গুণ 12 ক্লিয়াৰ কিন্তু দশমিক কেইটা এৰি আছিল ইয়াতে এটা এৰি আছিল তো ইয়াতো কেইটা এৰি হ'ব এটা এৰি হ'ব তাৰ মানে তোমাৰ AD ৰ ভ্যালুটো কিমান হৈ যাব 2.4 তো आंसर তোমাৰ C গতিকে তোমাৰ দশমিকৰ ক্ষেত্ৰত তোমাৰ অলপমান জটিলতা যদি পোৱা অলপমান আকৌ এবাৰ ষ্টাডি কৰিবা বস্তুখিনি বুজি পাবা এতিয়া চোৱা নেক্সট কোৱেশ্চনটো তোমালোকে চোৱা সকলোবোৰ বৃত্তই অপচন দি আছে সৰ্বসম সদৃশ আৰু সৰ্বসম সদৃশ নহয় তো এটা বস্তু চোৱা সদৃশ আৰু সৰ্বসমৰ মাজত এটা ডিফাৰেন্স আছে কেনেকুৱা ডিফাৰেন্স যে তুমি তোমাৰ মাৰ নিচিনা দেখাত একে বা দেউতাৰ নিচিনা প্ৰায় দেখাত একে কিন্তু দেখাত প্ৰায় একে একদম সেম নেকি নহয় কিন্তু যদি তোমালোকে এটা বস্তু চোৱা ধৰা দুটা টুইনস ব্ৰাদাৰ আছে মানে একেলগে যজা সন্তান আছে দুইটাই ধৰা দেখাত একে বা ওখ পাখও সমান তো হিয়ত কি হ'ব সমান সব সমান তো হিয়তৰ হাত দুখন যিমান দীঘল হ'ব ইয়াৰো হাত দুখন সিমান দীঘলে হ'ব টুইন বেবি দুটাৰ তো তেনেকুৱা ক্ষেত্ৰত কি বুলি কও সৰ্বসম আৰু যেতিয়া ক'ব দেখাত প্ৰায় একে ধৰা তোমাৰ মাৰ নিচিনা তুমি কি তোমাৰ মাৰ নিচিনা তেতিয়া সদৃশ বুলি কয় যেনে মই যদি এটা উদাহৰণ দিও চোৱা এইটো এটা বৃত্ত দেন এইটো এটা বৃত্ত ধৰা এই বৃত্তটো ঘূৰণীয়া কিন্তু ইয়াৰ ব্যাসাৰ্ধ ধৰা 3 সেমি ইয়াৰ ব্যাসাৰ্ধ ধৰা 5 সেমি তো এই বৃত্ত দুটা দেখাত একে সমান নহয় তো দেখাত যেতিয়া একে হ'ব হিয়তক কি বুলি কম সদৃশ বুলি কম কিন্তু ধৰা এইটো বৃত্ত 3 সেমি আৰু এটা বৃত্ত আছে এইটো বৃত্তও কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ তো ইহত দেখাতটো একে হয় লগতে কি হয় ইহতৰ ব্যাসাৰ্ধ সমান তেতিয়া তাক কি বুলি কম সৰ্বসম বুলি কম তো মনত ৰাখিবা যেতিয়া দেখাত একে হোৱাৰ লগতে তাৰ প্ৰত্যেকটো অংগই সমান হ'ব তেন্তে তাক কি বুলি কম সৰ্বসম আৰু যেতিয়া দেখাত একে অকল তেতিয়া কি বুলি কম আমি সদৃশ তো এইটোৰ ক্ষেত্ৰত সকলোবোৰ বৃত্তই কি হ'ব অপচনটো
সকলোবোৰ বৃত্ত কিছুমান ডাঙৰ থাকে কিছুমান সৰু থাকে কিন্তু প্ৰত্যেকবোৰে কি হ'ব ঘূৰণীয়া তো দেখাত কি হ'ব হিয়ত সদৃশ নেক্সট চোৱা এই দুইটা কোৱেশ্চন তোমাৰ প্ৰায় একে হা যদি তোমালোকে লক্ষ্য কৰা এই দুইটা কোৱেশ্চন তোমালোকে একে পাবা গুৰুত্ব দিয়া এবিসি ত্ৰিভুজৰ কি দিয়া আছে এবিসি ত্ৰিভুজৰ এবি ইকুৱেল দিয়া আছে x - 1 cm আৰু AC দিয়া আছে 2√x আৰু BC দিয়া আছে কিমান x + 1 তেন্তে ইয়াৰ এংগল A90 নে B90 নে C90 খুদিছে বা তাৰে আৰু এটা অপচন দিয়া আছে এটাও নহয় তো তোমালোকে বস্তুটো গুৰুত্ব দিয়া যেতিয়া কোনো এটা ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেন্তে হেতু ত্ৰিভুজ কি বুলি কও আমি সমকোণী ত্ৰিভুজ বুলি কও আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মন কৰিবা সেই ত্ৰিভুজটোৱে পাইথাগোৰাছৰ সূত্ৰ কি হলে মানি চলে যিকোনো এটা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত চোৱাচোন এটো যদি সমকোণী ত্ৰিভুজ হয় ধৰা এটো তাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী তেন্তে তাৰ এইডালক কি বুলি কও আমি কৰ্ণ বুলি কও এইডালক কি বুলি কও লম্ব বুলি কও আৰু এইডালক কি বুলি কও ভূমি বুলি কও তেন্তে সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ ইকুৱেল লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো এইটো হল তোমাৰ পাইথাগোৰাছৰ সূত্ৰ এই পাইথাগোৰাছৰ সূত্ৰটো প্ৰত্যেক সমকোণী ত্ৰিভুজে কি চলে মানি চলে এতিয়া এইটো ত্ৰিভুজৰ ক্ষেত্ৰত চোৱাচোন কি দিয়া আছে AB মান ইমান দিয়া আছে AC মান দিয়া আছে BC মান ইমান দিয়া আছে তুমি গোটেই কিটাকে কি কৰিলা স্কয়াৰ কৰিলা ধৰা মই AB ক স্কয়াৰ কৰি দিলো AB ক স্কয়াৰ কৰি দিলে কিমান হ'ব x - 1 হোল স্কয়াৰ আকৌ এইটো যদি ভাঙি দিয়া কিমান হ'ব a - b হোল স্কয়াৰ সূত্ৰটো a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস b স্কয়াৰ আলটিমেটলি কিমান হ'ব x স্কয়াৰ মাইনাস টুৱাইস x প্লাস 1 দেন তুমি এইটো ভাঙি দিয়া ac স্কয়াৰটো যদি ভাঙি দিয়া চোৱা 2√x হোল স্কয়াৰ তো 2√x হোল স্কয়াৰ মানে কি 2 লগতো স্কয়াৰ হৈছে √x ৰ লগতো স্কয়াৰ হৈছে 2 লগত স্কয়াৰ হলে কিমান 4 কিন্তু √x ৰ লগত স্কয়াৰ হোৱাৰ লগে লগে ৰুট ডাল আৰু স্কয়াৰ ডাল কি হ'ব কাটা কাটি যাব থাকিব কিমান অনলি x মানে কিমান পাবা তুমি 4x এগেইন তুমি এটো চোৱা BC ইকুৱেল কিমান দি আছে x + 1 তো BC স্কয়াৰ মানে কিমান হ'ব x + 1 হোল স্কয়াৰ তো এটো ক্ষেত্ৰত চোৱা সূত্ৰটো ভাঙি দিয়া a + b হোল স্কয়াৰ a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ মানে কিমান হ'ব x স্কয়াৰ প্লাস টুৱাইস x প্লাস 1 স্কয়াৰ মানে 1 এতিয়া তুমি চোৱা যদি তুমি ইয়াৰে কোনবা দুটা যোগ কৰি দিয়া তেন্তে এটাৰ সমান পাবা এটা কোন দুটা যোগ কৰিলে পাবা তুমি চোৱাচোন মই যদি ab আৰু bc যোগ কৰি দিও ধৰা তুমি এনে ভাবিছোৱা এই দুটা যোগ কৰিলো x স্কয়াৰ আৰু x স্কয়াৰ মিলি কিমান হৈ যাব টুৱাইস x স্কয়াৰ তো এইটো টুৱাইস x স্কয়াৰ আছে নেকি তো নাই তো হবই নোৱাৰে হেতু আকৌ চোৱা এগেইন যদি তুমি চোৱা এই দুটা ধৰা মই যোগ কৰি দিলো এই দুটা যোগ কৰি দিলে চোৱাচোন x স্কয়াৰ প্লাস টুৱাইস x প্লাস 4x তো x থাকা বিলাক একেলগে যোগ হ'ব তো আলটিমেটলি কিমান হ'ব x স্কয়াৰ প্লাস এই দুটা যোগ কৰি দিয়াৰ লগে লগে 6x তো এতে আছে নেকি 6x তো নাই তো এইটো হ'ব নোৱাৰে তো নেক্সট আৰু এটা অপচন আছিল কোনটোটা এতিয়া তুমি এই দুটা প্লাস কৰিব পাৰা এই দুটা প্লাস কৰি দিয়া তুমি x স্কয়াৰ আছে মাইনাস টুৱাইস x আছে প্লাস 1 আছে লগত কি আছে 4x তো এই দুটা যোগ কৰি দিয়াৰ লগে লগে কি পাবা চোৱাচোন x স্কয়াৰ টু x স্কয়াৰ আছে মাইনাস টুৱাইস x আৰু প্লাস 4x মিলি কিমান হ'ব মাইনাস 2 প্লাস 4 তো মাইনাস 2 আৰু প্লাস 4 মিলি কিমান পাবা প্লাস 2 আৰু প্লাস 1 তো এইটো চোৱাচোন এইটো মানে কিমান পাইছা তুমি এইটো মানে তুমি এইটো পাইছা না নাই তো আলটিমেটলি চোৱা এই দুটা যোগ কৰি দিলে তুমি কোনটো পাবা এইটো স্কয়াৰ পাবা অৰ্থাৎ সমকোণী ত্ৰিভুজৰ সূত্ৰটো মিলি আছে চোৱা ইয়াতে তাৰ মানে কেনেকুৱা ab স্কয়াৰ প্লাস ac স্কয়াৰ ইকুৱেল কিমান হৈ আছে তোমাৰ bc স্কয়াৰ তো এই ত্ৰিভুজৰ ক্ষেত্ৰত তুমি মিলাই লোৱা লম্ব স্কয়াৰ আৰু ভূমি স্কয়াৰ যোগ কৰিলে তুমি bc স্কয়াৰ পাব লাগিব তো তুমি যদি চোৱা দুইটাতে এই দুইটাত চোৱাচোন কোনটো আছে ইয়াতো আছে তো এইটো এই দুইটাৰ বাহুৰ ক'ত থাকিব লাগিব এইটো থাকিব লাগিব ইয়াত তো ইয়াতে এটা b দিয়া এটা কি দিয়া c দিয়া তো ab স্কয়াৰ আৰু ac স্কয়াৰ যদি যোগ কৰা কোনটো পাবা bc স্কয়াৰ আলটিমেটলি 90 ডিগ্ৰীত কোনটো থাকিল এইটো তো তুমি অপচনটো কোনটো পাই যাবা a এটা নেক্সট ত্ৰিভুজটো চোৱা নেক্সট কোৱেশ্চনটো ত্ৰিভুজ ABC ৰ AB মান দিয়া আছে AC ৰ মান দিয়া আছে এইটোৰ মান দিয়া আছে তোমাক B এংগল কিমান আছে তো যদি তোমাক এংগল কিমান হতে তুমি ডাইৰেক্টলি ক'বই পাৰা ডাইৰেক্টলি কিমান ডিগ্ৰী হ'ব হেতু অবিয়াসলি কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব তথাপি এটো তোমালোকৰ মই হোমৱৰ্কৰ কাৰণে এৰিলো তোমালোকে এটো কৰি চাবা এটো কিমান হয় তোমালোকে মোক জনাবা কমেন্ট বক্সত তোমালোকে জনাই দিবা এটো হোমৱৰ্ক কৰি দিলো তো এনসাৰটো কোনটো হ'ব তোমালোকে জনাবা মোক ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা এইটো কোৱেশ্চন বিৰাট ইম্পৰ্টেন্ট না এই কোৱেশ্চনটো বিৰাট ইম্পৰ্টেন্ট প্ৰথমতে পঢ়িলা দুটা ত্ৰিভুজ দিয়া আছে দুইটা ত্ৰিভুজৰ কিবা বাহুকেইটাৰ অনুপাত দিয়া আছে সমান বুলি হা এতিয়া কোন কেইটা ত্ৰিভুজ তাৰ মানে ত্ৰিভুজৰ নাম কেইটা উল্টা পাল্টাকৈ দিয়া আছে তো কোন কেইটা ত্ৰিভুজ সদৃশ হ'ব হেতু উলিয়াব দিছে তো এটা বস্তু মন কৰিবা যে যদি দুটা ত্ৰিভুজ ধৰা মই এটা ABC এটা PQR দিছো
এ বি সি এটা দিছো পি কিউ আর এই ত্ৰিভুজ দুটা যদি সদৃশ হয় ইনকেস যদি ত্ৰিভুজ দুটা কি হয় সদৃশ বুলি কলো তেন্তে ইহঁতৰ প্ৰত্যেকটো কোণে সমান মনত ৰাখি দিয়া ত্ৰিভুজ দুটাৰ কি হ'ব প্ৰত্যেকটো কোণ সমান কিন্তু কোনটো এনেকুৱাকে সমান নহয় এই নামটোৰ লগত কথা আছে ইয়াত এ প্ৰথমতে আছে মানে ইয়াত প্ৰথমতে কোন আছে পি তাৰ মানে এংগল এ যিমান হ'ব এংগল পিও সিমান হ'ব তুমি এনেকে ক'ব নোৱাৰা ইয়াৰ এংগল এ টো যিমান বলে কিউ টো তেনেকুৱা নহয় এই নামটোৰ লগত কথা আছে যদি নামটো মই পি কিউ আৰ নিদি কিনে মই যদি কিউ পি আৰ দিলো ধৰা মই ইনকেস কি দিলো হয় ইয়াতে কিউ পি আৰ তেন্তে এতে চোৱা ইয়াত প্ৰথমতে এ আছে ইয়াত প্ৰথমতে কি আছে কিউ তেন্তে এ এংগলটোৰ সমান কোনটো হ'ব এই কিউ এংগলটোহে হ'ব এই নামটোৰ লগত কথা ঠিক তেনেদৰে সি লগত কোনটো হ'ব সি টো কেই নম্বৰত আছে 3 নম্বৰত আছে ইয়াৰ 3 নম্বৰত কোন আছে আৰ তাৰ মানে সি এংগলটোৰ সমান কোনটো হ'ব এই আৰ এংগলটো হ'ব তো তেনেকুৱা ধৰণৰ তো নামটোৰ লগত বিৰাট কথা আছে গতিকে তোমালোকে বস্তুটো ভাবি ল'বা এতিয়া তোমাক কি দিছে ধৰা ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ পি কিউ আৰ দিয়া আছে যদি এই দুটা ত্ৰিভুজ সদৃশ হয় তেন্তে তোমালোকে বাহুৰ অনুপাত কেইটা সমান পোৱা কেনেকুৱা ধৰা ইয়াৰ প্ৰথম দুটা এ বি বাই ইয়াৰ প্ৰথম দুটা পি কিউ টোক নিলিখি তুমি কিউ পি লিখিব পাৰা বাহুটো একে হ'ব কিন্তু নামটো চাবা নামটো মে বহুত মেটাৰ কৰে কাৰণ কি ইয়াত নেক্সটটো কি হ'ব বি সি আকৌ ইয়াত কোনটো হ'ব ইয়াৰ লাষ্টৰ দুটা মিছ ইয়াৰো লাষ্টৰ দুটা কিউ আৰ আকৌ ইয়াৰে চোৱা ইয়াৰ প্ৰথমটো আৰু লাষ্টৰটো ধৰা মই এ সি ললো তো ইয়াৰো কোনটো দুটা হ'ব পি আৰ হ'ব তো এনেকুৱাকে তোমালোকে সদৃশ পোৱা এতিয়া তোমালোকক দিয়াই আছে এইখিনি এ বি বাই কিউ আৰ দিছে এ বি বাই পি কিউ দিছে নেকি নাই দিয়া তো তোমালোকে এনেকুৱাকে যদি দিয়া থাকে কি কৰিবা তোমালোকে দিয়া থাকাখিনি পাতি লোৱা এ বি বাই কিউ আৰ ইকুৱেল কি দিয়া আছে বি সি বাই আৰ পি ইকুৱেল চি এ বাই পি কিউ তো প্ৰথমতে তোমালোকে কি কৰা কোনটোৰ সমান কোনটো উলাই লোৱা এতিয়া চোৱা এই দুটাৰ ক্ষেত্ৰত মই এই দুটাৰ কথা ক'লো এই দুটাৰ ক্ষেত্ৰত চোৱা ওপৰৰ দুটা চোৱা কি আছে এ বি আছে আৰু এটা কি আছে বি সি ইহঁতৰ দুটাৰ কমন কোন এ বি আৰু এটা বি সি কমন কোন বি টু তাৰ মানে ইহঁতৰ এটা কমন কোন আছে বি আছে তো নেক্সট তলৰ দুটাত চোৱা তলৰ দুটাত কমন কোন এতে আছে কিউ আৰ এতে আছে আৰ পি একে দুইটাতে কোনটো আছে আৰ আছে তাৰ মানে বি আৰু আৰ সদায় কি হ'ব সমান হ'ব তাৰ মানে নেক্সট এই শৰ্তকেইটা তুমি চোৱা বি টো য'ত আছে আৰ টো সেইটো জায়গাতে থাকিব বি যদি সেকেন্ড জায়গাত আছে আৰ টো কিমান জায়গাত হ'ব সেকেন্ড জায়গাত এটো চোৱা বি কিমান নম্বৰত আছে সেকেন্ড নম্বৰ কিন্তু সেকেন্ড নম্বৰত এটা কি আছে হ'ব নেকি তো এটো অপচন তোমাৰ নহয় ঠিক তেনেদৰে চোৱা এটো প্ৰথম বি টো কোনটোত আছে প্ৰথম পজিশনত আছে ইয়াতে বি কোনটো পজিশনত আছে বিৰ পজিশন কোনটো থাকিব লাগিব আৰ টো চোৱা আৰ টো 3 নম্বৰ পজিশনত আছে আচ্ছা হ'ব নেকি তো বি টো 1 নম্বৰ পজিশনত আছে মানে আৰ টো 1 নম্বৰ পজিশনতে থাকিব লাগিব তেগেন চোৱা বি টো আছে সেকেন্ড পজিশনত আৰ টো ক'ত আছে থাৰ্ড পজিশনত এটো ইকুৱেল পাবা নেকি এটো নহয় তো নেক্সট চোৱা এটোত চোৱা বি টো কিমান পজিশনত আছে 3 নম্বৰ পজিশনত আৰ টো কিমান নম্বৰ পজিশনত আছে 3 নম্বৰ পজিশনত তাৰ মানে এটো তোমাৰ কি হৈ যাব অপচনটো কারেক্ট হৈ যাব নেক্সট চোৱা ত্ৰিভুজটো কি দিয়া আছে এ বি সি ত্ৰিভুজ আৰু ত্ৰিভুজ ডি ই এফ দুটা ত্ৰিভুজ দিয়া আছে সদৃশ যত a ইকুৱেল 47 e ইকুৱেল 83 c ইকুৱেল হলো তো তোমালোকে কি কৰিবা এগেইন একে ত্ৰিভুজ দুটা আঁকি লবা দুটা ত্ৰিভুজ a b c এগেইন ইফালে কি d e f তো নামটোৰ লগত কথা মই কৈছিলো না a b c সদৃশ তোমাৰ কি দিয়া আছে d e f কোৱেশ্চনটো তোমাক দিয়া আছে এনেকে দিয়া আছে তাৰ মানে a এর সমান কোনটো হৈছে এংগল a এর সমান কোনটো হৈছে এংগল d এংগল b এর সমান কোনটো হৈছে এংগল e আৰু এংগল c এর সমান কোনটো হৈছে এংগল f এটা তোমাক কি দিছে 47 a মানে 47 মানে d মানেও কি হ'ব 47 হ'ব আকৌ e মানে 83 e মানে যদি 83 e মানে যদি 83 b মানেও কি হ'ব 83 কিন্তু তোমাক উলাব কি দিছে c তো তোমালোকে এটা বস্তু চোৱা প্ৰথম ত্ৰিভুজৰ ক্ষেত্ৰত মই যদি চাও এর মান কিমান পালা তুমি এর মান পাছে 47 বিৰ মান কিমান আছে চোৱা বিৰ মান কিমান পালা ই যদি 83 বিও কিমান হ'ব 83 তো ত্রিভুজটোৰ দুটা কোণ দিয়া আছে 3 নম্বৰ কোণটো উলিয়াব লাগে কেনেকৈ উলিয়াবা যে আমি জানো ত্রিভুজটোৰ তিনিটা কোণ যোগ কৰিলে কিমান পাও এংগল a + এংগল b + এংগল c ইকুৱেল গোটেইকেইটা যোগ কৰি দিলে আমি কিমান পাম 180 ডিগ্ৰী কাৰণ এটা ত্রিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তাতে চোৱা a এর মান আছে 47 প্লাস b এর মান আছে 83 c এর মানটো আমি না জানো এই দুইটা যোগ কৰি দিয়া 83 আৰু 47 যোগ কৰা 7 3 10 হাতে গল 1 8 4 12 1 13 130 প্লাস এংগল c ইকুৱেল 180 তো c লগত এটো প্লাস হৈ আছে হিফালে যদি নাও মই কি হ'ব মাইনাস হ'ব তাৰ মানে 180 মাইনাস এংগল
30 তার মানে কিমান হৈ গেল आंसरটো তোমাৰ c = 50 ডিগ্ৰী তো অপচন তোমাৰ কোনটো হ'ব কারেক্ট आंसर এ তো আমি এইখিনিয়ে তোমালোকৰ ত্ৰিভুজ চেপ্টাৰটোৰ জেনাৰেল কুৱেশ্যন এমসিকিউ যদি এইখিনি তোমালোকে ভালকৈ চোৱা আৰু লগতে কিবা কিবি আৰু চাবা যদি কিবা কুৱেশ্যন নোৱাৰা থাকে আকৌ এগেইন আমাক জনাবা কমেন্ট সেকশনত জনাবা নতুনকৈ কিবা যদি লগা থাকে আমি আকৌ দিবলৈ চেষ্টা কৰিম এইখিনি আমাৰ ফালৰ পৰা এতিয়া এমসিকিউ লোৱা এইখিনি ভালদৰে পঢ়িবা আৰু নতুনকৈ প্ৰেক্টিস কৰিবা ধন্যবাদ